নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে ভালে আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ 6ষ্ঠ শ্ৰেণীৰ প্ৰথম ভাগৰ এক্সাৰচাইজ 1B অনুশীলনী 1Bটো আজি মই তোমালোকক কৰাই দিম। আগৰ ভিডিঅ'সমূহত মই অনুশীলনী 1A এক্সাৰচাইজ 1A টো কৰাই দিছিলোঁ। পুৰা 1ৰ পৰা 12 নম্বৰলৈকে আছিলে। সেই আগৰ ভিডিঅ'সমূহত মই গোটেইখিনি কৰাই দিছিলোঁ। এয়া তোমালোকে চাই ল'বা। ভিডিঅ'সমূহ যদি কোনোবাই দেখা নাই তেনেহ'লে মোৰ আগৰ ভিডিঅ'সমূহ চাই ল'বা। তাত তোমালোকে খুব ধুনীয়াকৈ মই ইয়াৰ 1, 2, 3, 4 এইবিলাক খুব ধুনীয়াকৈ বুজাই দিছোঁ। লগে লগে অসমীয়াসমূহ বুজাই দিছোঁ। তো আহা ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক কৰাব গৈ আছোঁ 1Bৰ যিখিনি বাকী আছে সেইখিনি মই কৰাবলৈ গৈ আছোঁ। এতিয়া চোৱা, তোমালোকে ইয়াত অনুশীলনী 1B সমূহত কি কৰিছে, অসমীয়াটো দিছে। আগতে আমি অসমীয়াটো অলপ বুজি লওঁ, তাৰপিছত ইংৰাজীটো পঢ়ি দিম, তোমালোকে পটককৈ বুজি যাবা। 1A দিছে, কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা। কি কৈছে? কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকৰে লিখা। আমি আগতে ক্লাছ 3, 4ত আমি এনেকুৱা পাইছিলোঁ। ধৰি লোৱা 301, সেইটো কি কৰিব লাগে, আখৰেৰে লিখা থাকে। সেই 301টো আমি কি কৰিব লাগে, কমা ব্যৱহাৰ কৰি 301 বুলি লিখি দিব লাগে। তেনেকৈ ইয়াত দিছে 75,69,307। ইয়াত আমি কি কৰিম, এতিয়া কমা ব্যৱহাৰ কৰিম। আৰু কমা ব্যৱহাৰ কৰাৰ আগত তোমালোকে এটা কথা মন কৰিবা, আমাৰ দুটা কমাৰ ব্যৱহাৰ কৰাৰ ছিষ্টেম আছে। ঠিক আছে, এটা হৈছে আন্তৰ্জাতিক পদ্ধতি, ইয়াত আছে চোৱা, এটা হৈছে আন্তৰ্জাতিক পদ্ধতি আৰু এটা হৈছে কি ভাৰতীয় পদ্ধতি। এটা হৈছে কি আন্তৰ্জাতিক পদ্ধতি, আনটো হৈছে কি ভাৰতীয় পদ্ধতি। আন্তৰ্জাতিক পদ্ধতিটো ইংলিছত কোৱা হয় ইণ্টাৰনেশ্যনেল ছিষ্টেম। ইংলিছত কি বুলি কোৱা হয়, ইণ্টাৰনেশ্যনেল ছিষ্টেম। ইয়াত তোমালোকক এইটো পৃষ্ঠাত দিয়া হৈছে, এয়া চোৱা, ইন ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নিউমেৰেশ্যন। দেখিছানে? ইয়াত দিছে তোমালোকক আন্তৰ্জাতিক পদ্ধতিত কমা ব্যৱহাৰ কৰা। আৰু ওপৰত কি দিছে চোৱা, ইন ইণ্ডিয়ান ছিষ্টেম অফ নিউমেৰেশ্যন। আগত সদায় আমি অংকসমূহ কৰাৰ আগতে এই কিতাপটোৰ বিষয়বস্তুটো কি দিছে, এইটো অলপ কনচেপ্টটো লৈ ল'ব লাগে। তেতিয়া তোমালোকে খুব ধুনীয়াকৈ নিজে অংকসমূহ খুব সৰলভাৱে কৰি যাবা। তো চোৱা, এতিয়া কি দিছে, ইন ইণ্ডিয়ান ছিষ্টেম অফ নিউমেৰেশ্যন কেনেকৈ আমি কমা ব্যৱহাৰ কৰিব লাগে। চোৱা, একক, দশক, শতক, হাজাৰ, অযুত, একক, দশক, শতক, শতকৰ পিছত এটা কমা হয়, আকৌ 2 ঘৰ পিছত এটা কমা হয়, আকৌ 2 ঘৰ পিছত, তাৰপিছত এটা লাষ্ট হয়। একক, দশক, শতক এটা কমা হ'ব, হাজাৰ, অযুত কমা হ'ব, লাখ, নিযুত এটা কমা হ'ব, আৰু কোটি। দেখিছানে? আৰু ইণ্টাৰনেশ্যনেল ছিষ্টেম অফ নিউমেৰেশ্যনত কি কৰিছে, 3 ঘৰ বাদ দি কমা। এয়া চোৱা, ইয়াত দিছে 324, এটা কমা দিছে, 540, তাৰপিছত এটা কমা দিছে। এনেকৈ সদায় ইণ্টাৰনেশ্যনেল পদ্ধতিত মনত ৰাখিবা, 3টা সংখ্যাৰ পিছে কমা হয়। আৰু ইণ্ডিয়ান ছিষ্টেমত কি হয়, প্ৰথম কমাটো 3টা সংখ্যাৰ পিছত বহিব, তাৰ পিছৰখিনি কমাবিলাক সদায় 2টা সংখ্যা বাদ দি বহিব। এনেকেই হৈছে আমি কমা ব্যৱহাৰ কৰি আমি কি কৰিম, আমি সংখ্যাসমূহ ৱৰ্ডত মানে লিখিব লাগে। সেইটোৱে তোমালোকক ইয়াত প্ৰশ্ন দিছে। অসমীয়াটো চোৱা, ইয়াত কি দিছে, কমা ব্যৱহাৰ কৰি যিটো দিছে 1A, এইটোৰ ইংৰাজীটো আমি এতিয়া চাম। ইংৰাজীটো কি দিছে চোৱা, 1A দিছে, ইউজিং কমাছ ৰাইট দ্য ফলোয়িং ইন নাম্বাৰছ। কি কৰিব দিছে, ইউজিং কমাছ ৰাইট দ্য ফলোয়িং ইন নাম্বাৰছ। তুমি কি কৰিব লাগিব, নাম্বাৰছত লিখি এইটো কমা ব্যৱহাৰ কৰিব লাগিব। এতিয়া চোৱা, এইটো যিকোনো পদ্ধতিত আমি কমাটো ব্যৱহাৰ কৰিলেই হ'ল। আমি ইণ্ডিয়ান ছিষ্টেমতো লিখিব পাৰিম, আমি ইণ্টাৰনেশ্যনেল ছিষ্টেমতো লিখিব পাৰিম। কিন্তু কথা আছে, এই যে মিলিয়ন, বিলিয়ন, এইবিলাক সদায় কোন ছিষ্টেমত ব্যৱহাৰ কৰা হয়, এইবিলাক সদায় কি হয়, আমাৰ ইণ্ডিয়ান ছিষ্টেমত নহয়, এইবিলাক ইণ্টাৰনেশ্যনেল ছিষ্টেমত ব্যৱহাৰ কৰা হয়। চোৱা, তোমালোকে ইয়াত চাবা, ইয়াত এটা চাৰ্ট দি দিছে। ইয়াত কি কৰিছে, মিলিয়ন এনেকৈ লিখিছে, 1 মানে একক, 10 মানে দশক, এনেকৈ দেখিছা, 1000, 10,000, 100,000, তাৰপিছত মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। আৰু এইটো কি বুলি কোৱা হয়, তলত দেখিছে, মিলিয়নতকৈ ডাঙৰ সংখ্যাবোৰক প্ৰকাশ কৰিবলৈ আন্তৰ্জাতিক পদ্ধতিত কি ব্যৱহাৰ কৰা হয়, বিলিয়ন ব্যৱহাৰ কৰা হয়। মানে মিলিয়নতকৈ ডাঙৰ কি হৈছে, বিলিয়ন। 1 বিলিয়ন মানে কিমান মিলিয়ন, 1000 মিলিয়ন। 1 বিলিয়ন মানে কিমান মিলিয়ন, 1000। কেতিয়াবা তোমালোকক সুধিব পাৰে, শিক্ষকে তোমালোকক কেতিয়া সুধিব পাৰে যে 1 বিলিয়ন মানে কিমান। 1 বিলিয়ন মানে হৈছে 1000 মিলিয়ন। কিমান, 1000 মিলিয়ন। এইটো চোৱা, ইংৰাজীত দি দিছোঁ তোমালোকক 1000 মিলিয়ন বিলিয়ন। দেখিছানে, 1000
থাউজেণ্ড মিলিয়ন বিলিয়ন ওৱান্স টেন্স হাণ্ড্ৰেড থাউজেণ্ড 10,000 100,000 তাৰপিছত নেক্সট মিলিয়নৰ ঘৰত ইয়াত প্ৰথম তিনি ঘৰ কমা ওৱান্সত কি হ'ব ওৱান্স টেন্স 100 ইয়াত হ'ব এটা কমা তাৰপিছত কি হ'ব থাউজেণ্ডৰ ঘৰটোত কিমান আছে 1000 10,000 100,000 নেক্সট কি হ'ব এটা কমা তাৰপিছত কি হ'ব মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন এটা হ'ব কমা আকৌ বিলিয়ন 10 বিলিয়ন 100 দেখিছানে তিনিটাকে ভাগ কৰিছে 1 2 3 1 2 3 1 2 3 1 2 3 দেখিছানে এটো হ'ল এয়া ইন্টাৰনেশ্যনেল সিস্টেম অফ নিউমাৰেশন পৰত লিখি দিছে ধুনিয়াকে ইন্টাৰনেশ্যনেল সিস্টেম অফ নিউমাৰেশন এতিয়া তেনেকৈ আমি তিনি ঘৰ কৰি কি কৰিম আমি কমা ব্যৱহাৰ কৰিম আহা ছাত্ৰ-ছাত্ৰীসকল এতিয়া আশা কৰিছো তোমালোকে খুব ধুনিয়াকৈ বুজি পাইছা এতিয়া কি কৰোঁ আগত আমি চাওঁ অংকখিনি কেনেকৈ সমাধান কৰিব পাৰো আৰু তোমালোকে যদি মোৰ ভিডিঅ'সমূহ ভাল পোৱা তেতিয়াহ'লে অন্ততঃ এটা লাইক কৰি দিবা লগৰ সমনীয়াৰ লগত মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কবা শ্বেয়াৰ কৰি দিবা তোমালোকে এটা লাইক দিলে আৰু মোৰ কৰিবলৈ আৰু ভাল লাগিব নিজৰ এটা আনন্দ হয় সেইকাৰণে তোমালোকে সদায় ভিডিঅ'সমূহ ভাল লাগিলে কি এটা লাইক কৰি দিবা এতিয়া চোৱা কি দিছে 1 এটো কি দিছে ইউজিং কমা এক নম্বৰটো কি দিছে 75,69,307 তো এটা আমি কি কৰিম এইটো আমি ইন্ডিয়ান সিস্টেমত কি কৰিম কমা ব্যৱহাৰ কৰিম এইটো চোৱা মই কৰি দিছো তোমালোকক খুব ধুনিয়াকৈ কৰি দিছো চোৱা একৰ সলিউশন কি হ'ব এনেকৈ লিখিবা 75,000 এটো কিমান আছিল আমাৰ 75 লাখ সৰি কিমান আছিল 75,69,307 এটো হ'ল এক নম্বৰ তাৰ পিছত দুই নম্বৰটো কিমান আছে 9,11,21,202 এটো চোৱা মই এটো কৰিছো 9 লাখ কিমান আছে এটো চোৱা এটো দুই নম্বৰটো কৰিছো কিমান নম্বৰটো এটো দুই নম্বৰটো মই কৰিছো 9 crore 11,21,202 দেখিছানে এটা নেক্সট তিনি নম্বৰত কিমান আছে তিনি নম্বৰটো চোৱা তিনি নম্বৰটো আছে 50,801,592 এটা আমি কেনেকৈ লিখিম এটা এনেকৈ লিখিম চোৱা 50,801,800 কিমান দিছিলে 801 এটো চোৱা 801 তাৰপিছত কিমান দিছিলে 592 এটো হ'ল 592 তাৰপিছত নেক্সটটো চোৱা নেক্সটটো কিমান আছে 4 নম্বৰটো দিছে 58,26,200 এটো কিমান হ'ল 58 মিলিয়ন কিমান 26,200 আৰু দেখিছানে 1 2 3 1 2 3 মই তিনি ঘৰ পিছে কমা ব্যৱহাৰ কৰিছো তাৰ মানে এটো মই কি লিখিছো ইন্টাৰনেশ্যনেল সিস্টেমত লিখিছো আন্তৰ্জাতিক পদ্ধতি বুজিছানে কি পদ্ধতিত লিখিছো মই এটো ইন্টাৰনেশ্যনেল সিস্টেম মানে আন্তৰ্জাতিক পদ্ধতি যি পদ্ধতিটো মই ইয়াত বুজাই দিছো ইন ইন্টাৰনেশ্যনেল সিস্টেম আৰু এটো কি ইন্ডিয়ান সিস্টেম এটা চোৱা তোমালোকৰ নেক্সট কি দিছে 1 ৰ বি নম্বৰটো চোৱা 1 ৰ বি নম্বৰটো কি কৈছে ইউজিং কমাস কি কৈছে ইউজিং কমাস ৰাইট দ্য ফলোইং নাম্বাৰস according to the Indian system of numeration বি নম্বৰটো কি কৈছে তোমাক মেনশন কৰি দিছে এটো কমা ব্যৱহাৰ কৰিব লাগিব কিন্তু কি সিস্টেমত ব্যৱহাৰ কৰিব লাগিব ইন্ডিয়ান সিস্টেমত কি সিস্টেমত ব্যৱহাৰ কৰিব লাগিব ইন্ডিয়ান সিস্টেমত আৰু ইন্ডিয়ান সিস্টেমত আমি সদায় কি পাইছো যে 1 10 100 এই তিনিটাৰ পিছত কি হ'ব কমা এটো চাই লোৱা তোমালোক এই কিতাপৰ এক্সাম্পল সদায় মন কৰিবা 1 10 100 এটা কমা হ'ব তাৰ পিছত কি হ'ব তাৰ পিছত চোৱাচোন তোমালোকে 1000 ৰ ঘৰত আকৌ কি হ'ব কমা হ'ব ঠিক আছে 1000 দুই ঘৰ পিছত কমা হ'ব চোৱা তেনেকৈ আমি এটো কি কৰিব লাগিব প্ৰথমে আমি 1 2 3 তো প্ৰথমে কি কৰিম 1 2 3 দুইৰ পিছত টুৰ পিছত কি হ'ব এটা কমা হ'ব এটো চোৱা এনেকৈ মই কমা ব্যৱহাৰ কৰিছো একক দশক শতক এটা কমা হাজাৰ অযুত এটো সৰি এটো নহয় এটো 1 ৰ বি নম্বৰটো একক দশক শতক কমা হাজাৰ অযুত ইয়াত এটা কমা তাৰ পিছত এটো কমা হ'ব ঠিক আছে ইউজিং দ্যাট কি হৈছে ইন্ডিয়ান সিস্টেম অফ নিউমাৰেশন একক দশক শতক হাজাৰ অযুত ইয়াত এটা কমা হ'ব আৰু লাখ নিযুত ইয়াত এটা কমা হ'ব তাৰ পিছত এটো একক দশক শতক এটা কমা হাজাৰ অযুত এটা কমা আছে লাখ নিযুত এটা কমা আছে আৰু কিছু কোটি এটা কমা দিছো দেখিছানে তোমালোকে তাৰপিছত নেক্সটটো কিমান হ'ব এইটো 1 10 100 এটা কমা হ'ব
এইটো কিমান হ'ব 1 10 সৰি এইটো নহয় এইটো হ'ল 3 নম্বৰ এইটো 1 বিট 3 নম্বৰটো 1 10 100 এটা কমা দিছো তাৰ পিছত কিমান আছে তাৰ পিছত আছে 1000 এইটো হ'ব 1000 আৰু 10000 দুই ঘৰ পিছত কমা হ'ব তাৰ পিছত এটা কমা তাৰ পিছত নেক্সট আকৌ কি কৈছে আমাৰ সোৱা 1 or c2 দিছে যে ইউজিং কমাস রাইট দ্য ফলোইং নাম্বাৰস অ্যাকর্ডিং টু দ্য ইন্টারন্যাশনাল সিস্টেম অফ নিউমারেশন অসমীয়াটো তোমালোকে বুজিব লাগিলে কি কৈছে আন্তৰ্জাতিক প্ৰণালীৰ তলৰ সংখ্যাবোৰ শুদ্ধকৈ কমাব আৰু আন্তৰ্জাতিক মানে আমি কি পাইছিলো আন্তৰ্জাতিক মানে হৈছে তিনিটা সংখ্যা পিছে পৰ এটা কমা হ'ব তিনিটা সংখ্যা বাদ দি কমা হ'ব মানে যেনেকৈ 1 2 3 ইয়াত এটা কমা হ'ব 1 2 3 এটা কমা হ'ব লাষ্টত যদি দুটা থাকে তাৰ পিছত দুটা থাকি যাব তেনেকৈ 1 2 3 ইয়াত এটা কমা হ'ব 1 2 3 আৰু ইয়াত এটা কমা হ'ব দুটা আছে দুটা থাকি যাব 3 নম্বৰটো আছে তেনেকৈ 1 2 3 ইয়াত এটা কমা দিবা 1 2 3 ইয়াত এটা এটো হৈ যাব ইন্টাৰনেশ্যনেল পদ্ধতি এয়া সো মই তোমালোকক খুব ধুনিয়াকৈ কৰাই দিছো 1c নম্বৰটো 79 দেখিছানে 209 এটা কমা 128 তাৰ পিছত কমা 97 এনেকৈ থাকিব তাৰ পিছত এইটো সো 201 এটা কমা 852 নহব তিনি ঘৰ এটো এটা কমা হল 958 ইয়াত এটা কমা হ'ব আকৌ এই 99 এই দুটা ইয়াতে কি হ'ব কমা হ'ব নেক্সট কিমান হ'ব 183 এই তিনিটা এটা কমা হ'ব 490 ইয়াত এটা কমা হ'ব তোমালোকে দাখমো দিব নালাগে মই জাস্ট বুজাবৰ কাৰণে তোমালোকে দাখটো দি বুজাই দিছো আৰু 84 ইয়াত এটা কমা হ'ব নেক্সট ডি নম্বৰটো চাচোন ডি নম্বৰটো কি আছে আমি ডি নম্বৰটো চাও নম্বৰটো সোৱা অসমীয়াটো আগতে অলপ বুজি লোৱা কিছে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু ইংৰাজীতে পৰীক্ষাত কৰিব লাগিব এই কিতাপসমূহ জাস্ট খালি তোমালোকক বুজিবৰ কাৰণেহে তোমালোকক মানে কি কৰিছে অসমীয়াৰ লগত এনেকৈ অনুবাদ কৰিছে যাতে তোমালোকে প্ৰশ্নটো বুজি পোৱা কাৰণ কেতিয়াও প্ৰশ্ন নুবুজি তোমালোকে অংক কৰিব নোৱাৰিবা এই কাৰণে তোমালোকক পাৰে ধুনিয়াকৈ প্ৰশ্নটো আগতে বুজাই দিছে সাইডত বহুত ল'ৰা-ছোৱালী অসুবিধা পায় হেতু বুলিয়ে এবাৰ কিতাপসমূহ অসমীয়া দি দিছে দুই নম্বৰটো আমাৰ কি কৈছে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱা মানে এই খালি ঠাইটোত আমাৰ কি কৰিব লাগিব উপযুক্ত সংখ্যা বহিব লাগিব একক দশক শতক হাজাৰ অযুত তাক মানে কিমান আছে 1 লাখ এতিয়া এই 1 লাখটোত কিমানটা 10000 লুকাই আছে কিমানটা হ লুকাই আছে আৰু কিমানটা 10 লুকাই আছে এটো আমি ইয়াত হিসাব কৰি উলিয়াব লাগে আকৌ এই 2 নম্বৰ অংকটো কি কৰিছে 94,35,992 এটো একক দশক শতক এটো মানে কিমান হ'ল শতক মানে 992 900 1 10 100 992 আৰু এটো কি 1000 10000 ধৰে মানে 35,000 আৰু এটো কিমান আছে লাখ কিমান হ'ব 94 লাখ এটো আমি বিস্তাৰিত ৰূপত ইয়াত ভাঙি লিখিব লাগিব এটা একক দশক শতক হাজাৰ অযুত লাখ নিযুত এটো 94000 এটো যদি আমি ভাঙো কিমান হ'ব 9 এটো লাখ আছে ন 90 লাখ প্লাস কিমান হ'ব আকৌ 4000 দিব লাগিব তেনেকৈ তোমালোক আমি ভাগ কৰি এটো লিখিম তো ডি নম্বৰ কোৱেশ্চনটো চোৱা কি দিছে fill in the blanks of the following with appropriate number যেটো মানে যথোপযুক্ত যি নম্বৰটো ইয়াত খাটিব হেতু তোমালোকে appropriate নম্বৰটো বহাব দিছে 1 লাখ বহাব দিছে চোৱা এটো তোমালোকে কেনেকৈ কৰিবা 1 লাখত কেইটা 1000 থাকে 10000 কিমান থাকিব এটো 10000 কিমানটা 100 থাকিব 100 থাকিব 1100 কিমানটা 100 থাকিব 1100 আৰু 10 কিমানটা থাকিব 10000 টা থাকিব 10 ঠিক আছে 10 লিখিবা 1000 লিখিবা আৰু এটা লিখিব 10000 আৰু নেক্সটটো কিমান হ'ব নেক্সটটো তোমালোকক 1 2 3 4 5 6 7 ইয়াত চোৱা তোমালোকক ঘৰ কিন্তু কেটা কম দিছে 1 2 3 4 5 6 7 ঠিক আছে চোৱা এটো কি হ'ব আমি কেনেকৈ লিখিব পাৰি এতে একক দশক শতক হাজাৰ অযুত লাখ এনেকৈ যদি আমি কৰো তো 9 ইনটু কি কৰিব লাগিব প্ৰথমে 9 ইনটু 1 লিখি আগৰ ভিডিওটোত চালে গম পাবা এনেকৈ মই প্লেস ভ্যালু লিখা শিকাই দিছিলো তেনেকৈ 9 ইনটু 1 লিখি কি কৰিব লাগিব যিমানটা সংখ্যা আছে 9 ৰ পিছত যিমানটা সংখ্যা আছে তিমানটা শূন্য দি দিব লাগিব তেতিয়াহলে আমি কি কৰিব পাৰিম এই 90000টো মানে এই 9 লাখটো আমি পাই যাম ঠিক আছে এটো কিমান মানে 1 লাখৰ লগত যদি আমি 9 পূৰণ কৰো তেতিয়া কিমান হ'ব 9 লাখ এই 9 ৰ লগত মই 1 লাখ পূৰণ কৰিছো ঠিক আছে 1 10 100 1000 10,000 আৰু লাখ
দেখিছানে একক দশক শতক হাজাৰ অযুত লাখ 1 লাখৰ লগত 9 পূৰণ কৰিলে কিমান হ'ল 9 লাখ বাকি থাকিল কিমান আৰু 4 লিখিলো মই 4 ইনটু 1 2 3 4 5 4ৰ পিছত কেইটা সংখ্যা আছে চোৱাচোন 1 2 3 4 5 এই 4ৰ 4টো বাদ দিলো বাদ দি কেইটা সংখ্যা আছে 5টা সংখ্যা আছে না নাই এটো কিমান হ'ব 4 ইনটু 1 লিখি কি কৰিম 5টা শূন্য দি দিম প্লাস ঠিক 3 আছে 3 লিখিবা পূৰণ দিবা 1 দিবা 3ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 4টা শূন্য বহাই দিলা হৈ গ'ল এটো তাৰ পিছত কিমান আছে 5 লিখিবা 5 ইনটু লিখিবা 1 লিখি কেইটা সংখ্যা আছে 1 2 3 তিনটা শূন্য দি দিবা হৈ গ'ল প্লাস নেক্সট আহিলে আমাৰ কিমান 9 লিখিবা 9 এটো কি 900 9ৰ লগত কিমান পূৰণ কৰিলে 900 পাম 100 9 ইনটু 100 হৈ গ'ল 900 তাৰ পিছত এটো আহিল 10 9 ইনটু কিমান হ'ব 10 প্লাস 2 কি হ'ব 2 ইনটু 1 এটো তোমালোকে এনেকৈ লিখিব পাৰা আকৌ অৰ দি পেলাই এনেকৈ ডাইৰেক্ট এনেকৈ লিখি এটো মই ভাঙি বুজাই দিছো আৰু তোমালোকে এনেকৈ ডাইৰেক্ট এনেকৈ 9 লাখ 40 একক দশক শতক হাজাৰ 40,000 তাৰপিছত একক দশক শতক হাজাৰ মানে 3,000 একক দশক শতক হাজাৰ 30,000 তাৰপিছত একক দশক শতক 5,000 তাৰপিছত একক দশক শতক 992 এনেকৈ কৰি তোমালোকে অৰ দি এই সংখ্যাটো এনেকৈ বিস্তৃত ৰূপত লিখি এটোও কৰিব পাৰা এটোও কৰিব পাৰা যিকোনো এটা ভাগত নিয়ম কৰি দিলে হ'ল যিকোনো এটা তোমালোকে যেটো ভাল লাগে হেতু কিতাপত পৰা চাই তোমালোকে নোট বহিত নোট কৰি লবা আশা কৰিছো তোমালোকে খুব ধুনীয়াকৈ ভালকৈ বুজি পাইছা এতিয়া চোৱা ই নম্বৰটো কি দিছে ই নম্বৰটো কি আছে এক্সাৰসাইজ 1b ই নম্বৰটো কি আছে তলৰ 8 টানা অংককেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি স্থানীয় মান লিখা এই পদ্ধতি ভাৰতীয় ইণ্ডিয়ান পদ্ধতি মানে মেথডতো লিখিব লাগিব আকৌ ইন্টাৰনেশ্যনেল মেথডতো লিখিব লাগিব আন্তৰ্জাতিক পদ্ধতি কি কৰিছে স্থানীয় মান লিখা চোৱা তোমালোকে এটা বস্তু এয়া চোৱা ইয়াত কি কৰিছে এক্সাম্পল 2 চাবা ৰাইট দ্য প্লেস ভ্যালু 2 and 5 ফৰ দ্য নাম্বাৰ ইয়াত এটা নাম্বাৰ দিছে দেখিছানে ইন বোথ ইণ্ডিয়ান এণ্ড ইণ্টাৰনেশ্যনেল চিষ্টেম নিউমেৰেশ্যন এবাৰ ইণ্ডিয়ান চিষ্টেমত নিউমেৰেশ্যন দেখাইছে এবাৰ ইণ্টাৰনেশ্যনেল চিষ্টেমত নিউমেৰেশ্যন দেখিছানে এক্সাম্পলসমূহ চাইছে মই এই অংকটো সমাধান কৰিব পাৰিম এটা আমাক কিহৰ প্লেস ভ্যালু ওলাব আছে 2 আৰু 5 এই সংখ্যাটোত এটোত আছে 2 ইয়াত আছে 5 এটা 1 10 100,000 মানে 1000 ৰ ঘৰত এটা আছে 5 আৰু কি আছে সো 10,000 তাৰ পিছত কি আছে 10,000 ৰ পিছত এটো আমাৰ কক দশক শতক হাজাৰ অযুত লাখ নিযুত মানে দুইটো নিযুতৰ ঘৰত আছে ঠিক আছে এটা আমি ইণ্ডিয়ান সিস্টেমত কেনেকৈ লিখিম এনেকৈ প্লেস ভ্যালু 2 is 210 lakh লিখিম প্লেস ভ্যালু অফ 2 is 210 lakhs মানে 2 into কেটা 10 lakh হ'ব মানে দুটা 10 lakh আছে এনেকৈ 10 lakh দেখি কিমান হ'ব 20 lakh এটো হৈ গ'ল প্লেস ভ্যালু 5 is কিমান আছে তো 5 to 5000 5 is 5000 তো 5 into কি 1000 পূৰণ কৰিলে কিমান হ'ব 5000 এটো হৈ গ'ল ইণ্ডিয়ান সিস্টেম দেখিছানে আৰু ইন্টাৰনেশ্যনেল সিস্টেমত কি কৰিছে প্লেস ভ্যালু 2 is 2 million মানে ইয়াত থাকিলে কি হ'ব 2 to millions হ'ব কাৰণ চোৱা তোমালোকে ইয়াত একক দশক শতক হাজাৰ অযুত লাখ নিযুত চোৱা তোমালোকে ইয়াত মিলিয়নছৰ ঘৰত কিন্তু চোৱা একক দশক হাজাৰ অযুত লাখ নিযুত দেখিছানে এইটো এই চাৰ্টটো তোমালোকে চাইছা এইটো কৰি ল'বা চাৰ্টখিনি চালে তোমালোকে বুজি পাবা এতিয়া চোৱা মই দেখাই দিছো ই নম্বৰটো কি দিছিলে ই নম্বৰটো তোমালোকক দিছে So E number to this it D number to wiggle E number to say write the place below of underline digits given below in both Indian and international numeration system. At 8 place below 4 place below and 2 place below amulia wala at Indian ever international and again so in Indian system bole likhiba as in Indian system 8 place below কিমান হ'ব 8 লিখিবা তাৰ পিছত কিমানটা শূন্য আছে একক দশক শতক হাজাৰ লাখ নিযুত 1 2 3 4 5 6 7টা 1 2 3 4 5 6 7 মানে এনেকৈ 7টা শূন্য দি দিবা 4 ৰ প্লেস ভ্যালু কি দিব 4 লিখি কেইটা শূন্য দিব 1 2 3
4 মানে একক দশক শতক হাজাৰ অযুত লাখ মানে 4 লাখ এটো কিমান হ'ব মানে 4 ইনটু আমি 1 লাখ লিখিব এনেকে 4 লাখও লিখিব পাৰি ঠিক আছে তোমালোকে এটো অৰ দি এনেকৈ লিখিব পাৰা 4 ইনটু 1 লাখ এটো এনেকৈ লিখিব পাৰা অর দি পেলা এটো লিখিলে হ'ব তে এটো যদি আমি হেৰি কৰো কিমান পাম এটো 4 লাখ পাম এটো 2 ইনটু কি হ'ব অর দি পেলা তোমালোকে বা এনেকৈ 2 ইনটু 100 এটো লিখিব পাৰা 200 এটো লিখিলে হ'ব এটো হল ইন্ডিয়ান সিস্টেম আৰু ইন্টারন্যাশনাল সিস্টেম কি হ'ব 8 প্লেস ভ্যালু 8 10 মিলিয়ন এনেকৈ শূন্য কেইটা আছে এটোৰ পিছত কিমানটা সংখ্যা আছে কিমানটা সংখ্যা দি দিবা 4 প্লেস ভ্যালু 4 লিখি যিমানটা 4 ৰ পিছত যিমানটা সংখ্যা থাকিব ইমানটা সংখ্যা দিবা মানে 400,000 তাৰ পিছত 2 প্লেস ভ্যালু কি হ'ব 200 2 প্লেস ভ্যালুটো কি 200 নেক্সট 2 নম্বৰটো চোৱা কি আছে 2 নম্বৰটো দিছিলে তোমালোকক 7899999 ঠিক আছে এটা 9 ৰ তলত দিছে দা আন্ডারলাইন 8 ৰ তলত দিছে তো ইন ইন্ডিয়ান সিস্টেম কি হ'ব ইন ইন্ডিয়ান 8 প্লেস ভ্যালু ঠিক আছে ইন ইন্ডিয়ান সিস্টেম কি হ'ব 8 প্লেস ভ্যালু এনেকে 8 10000 1 দেখিছে না একক দশক শতক হাজাৰ মানে তোমালোকৰ 8 10000 হা একক দশক শতক হাজাৰ অযুত 8 10000 তাৰ পিছত এটো কিমান হ'ব 9 টু প্লেস ভ্যালু দিছে 9 প্লেস ভ্যালু কিমান হ'ব 900 9 ৰ প্লেস ভ্যালু কিমান হ'ব 900 মানে 9 ইনটু 100 কি 900 টো লিখিব পাৰো এটো হৈ গল এটা ইন্টারন্যাশনাল কি হ'ব ইন্টারন্যাশনাল সিস্টেমত 8 প্লেস ভ্যালু 8 10000 আৰু 9 প্লেস ভ্যালু টো কি হ'ব 900 So how many digits are there in 10 crore? It is how many digits there in 10 crore? 10 crore kimanta digits ase? Etu likhibo lage. So etu 10 crore likhiso 1 2 3 4 5 6 7 8 9. মানে কিমান digits 9 digits. কিমান হ'ব 9 digit. তাৰ পিছত জি নম্বৰটো চোৱাচোন জি নম্বৰটো কি দিছে জি নম্বৰটো চোৱা হোৱাট ইজ দ্য প্লেস ভ্যালু অফ 10 লাখ ইন ইন্টারন্যাশনাল সিস্টেম কোন সিস্টেম ইন্টারন্যাশনাল সিস্টেমত 10 লাখৰ ভ্যালু কি এটো কি হ'ব 1 মিলিয়ন বুজিছা 10 লাখৰ ভ্যালুটো কিমান হ'ব 1 মিলিয়ন চোৱা ইয়াত আছে 10 লাখ ন এটো চোৱা এয়া একক দশক শতক হাজাৰ অযুত লাখ আমি যদি ইন্ডিয়ান সিস্টেমত কমা দিম ইয়াত আছে 10 লাখ মানে কি মিলিয়ন দেখিছে নে 1 মিলিয়ন 10 লাখ মানে মিলিয়ন মানে কি 1 মিলিয়ন তো এটো 10 মিলিয়ন মানে কি হ'ব 10 মিলিয়ন মানে তোমাক প্ৰশ্নটো কৈছে যে হোৱাট ইজ দা প্লেস ভ্যালু অফ 10 লাখ ইন ইন্টারন্যাশনাল সিস্টেম তো কি হ'ব 1 মিলিয়ন আশা কৰিছো তোমালোকে খুব ধুনিয়াকৈ বুজি পাইছা আৰু তোমালোকক খুব ভালেই লাগিছে যদি কিবা অসুবিধা পোৱা তোমালোকে কমেন্টত জনাই দিবা ছাত্ৰছাত্ৰীসকল আৰু যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক কৰি দিবা শেয়াৰ কৰি দিবা আহা ক্লাছত বাকিখিনি মই আকৌ তোমালোকৰ কাৰণে খুব ধুনিয়াকৈ লৈ আহিম ধন্যবাদ